নমস্কাৰ সকলোকে। আজি মই আপোনালোকৰ মাজলৈ ব্লাউজৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। এইখন হৈছে সেইদিনা কাটি থোৱা বেকপাট্টাখন। বেকপাট্টাখন আমি এচপাট্টাৰ দীঘলটো লৈ ল'ম। এয়া 12 দাগি দিছোঁ। 12 দাগি দি তলফালে এনেকৈ ভাঁজ কৰি সোমাই দিব। এইখন নতুন কাগজখন লৈ লৈছোঁ, য'ত আমি আজি নতুন পাট্টাখন কাটিম। এয়া বেকপাট্টাখন মিলাই লৈ ল'ব নতুন কাগজখনত। এতিয়া হাতৰ চেভৰ পৰা কলমেৰে দাগি দি ল'ব আৰু সেইফালৰ ছাইডটো আৰু চিলাইৰ 1.5 ইঞ্চি লৈ দাগিটো দি কাগজখন উঠাই দিব। এতিয়া আমি নতুন জোখ ল'ম। 1.5 ইঞ্চিৰ মাৰ্জিনটোৰ পৰা এইফালে 2.5 ইঞ্চিত দাগি দি দিব। ইয়াত আস্তানি দিব এডাল দি সেই দাগটোৰ পৰা ওপৰৰ ফালে এডাল আস্তানি দিব, ইয়াত দেখুৱাৰ নিচিনাকৈ। এতিয়া এইটো হৈছে ডিঙিৰ আঢ়ৈটো। ডিঙিৰ আঢ়ৈৰ পৰা তললৈ 4.5 দাগি দিব। দি দাগিৰ পৰা দাগিলৈ আস্তানি দিব আৰু তাৰ পৰা ভিতৰৰ ফালে আস্তানি দিব এডাল আৰু এইপিনে অলপ বঢ়াই দিব, 2 সূতামান বঢ়াই দি ওপৰলৈ আস্তানি দিব। এতিয়া হাতৰ চেপটোৰ পৰা বক্স হৈ থকা তললৈ 2.5 ইঞ্চি লৈ ল'ব। এতিয়া তলৰ বক্সখিনিত চেপ এটা দি দিব ৰাউণ্ড কৰি আৰু 2.5 ইঞ্চিৰ দাগিটো কাটি যোৱাকৈ। ইয়াত দেখুৱাৰ নিচিনাকৈ এনেকৈ চেপ এটা দি দিব। এইখন আমাৰ এচপাট্টাৰ জোখটো হৈ গ'ল। এয়া জোখবোৰ মই চাইডে লিখি দিছোঁ। এতিয়া আমি এই আঁচত কাটি দিম। এনেকৈ কাটি ল'ব গোটেই মানে চাৰিওফালৰখিনি। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা জোখ বুজি নোপোৱা থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, মই বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।